মৰ্মান্তিক ঘটনাই আচলতে জোকাৰি গৈছে সমগ্ৰ মৰিনী। মই বৰ্তমান উপস্থিত আছোঁ মৰিনী সমষ্টিৰ অন্তৰ্গত চেলেংহাট অঞ্চলত আৰু এই অঞ্চলত আজিৰ পৰা দুদিন পূৰ্বে আচলতে এক পাষণ হৃদয়ৰ পিতৃয়ে এটি কণমানি নিজৰ 3 মহীয়া কণমানি যি কেঁচুৱা আছিল কেঁচুৱাক মাকৰ বুকুৰ পৰা টানি আনি এই দাঁতিতে থকা এই কুঁৱাটো গভীৰ কুঁৱাটোত পেলাই হত্যা কৰিছিল। আচলতে এতিয়া বৰ্তমান ইয়াত কণমানিজনীৰ যি কাপোৰ ইয়াত দেখা পোৱা গৈছে আৰু মদৰ ৰাগিত আচলতে এই কাণ্ড সংঘটিত কৰিছিল বুলি আমি গম পাইছোঁ। আমাৰ লগত মৃত কণমানিগৰাকী মাতৃ আছে। কি হৈছিল ঘটনাটো কওকচোন। মোৰ লগত সেয়া মই মানে সি কামৰ পৰা আহি দন লাগি পিনি আৰু মই কৈছোঁ যে তই ভাল দন চন লাগিব নালাগে, মই তইনো চব্জিটো বনাই দিছোঁ, কিন্তু চব্জিকেইটাও মই কাটিছিলোঁ, এইকেইটাও চৌকাটো চব বাকি দিলে, পানী চানী বাকি পিনি আৰু মোক কৈছে যে মোক কেঁচুৱা দে বোলে, মই য'তেই মোৰ কেঁচুৱাটো লৈ পিনি বোলে মই ওলাই গৈছোঁ বোলে। তাৰপিছত আগতো এনেকুৱা কেঁচুৱাটো লৈ যায়, তো মই ভাবিছোঁ যে আৰু মই ভাবিছোঁ কেঁচুৱাটো সি মাল খাইছেনে, সেইটো কাটি দুখ পাব বুলি আৰু তাৰ লগত সি এনেকৈ জোকাৰিছেনে, তো দুখ পাবনে তাৰ কোমল হাতকেইটা, সেইটো কাটি মই কেঁচুৱাটো তাক হাতত দি দিলোঁ। দিয়াৰ পিছত আৰু মই লগত গৈছিলোঁ, কিন্তু সি মোক যাবলৈ দিয়া নাই, তই মোৰ পিছে পিছে নাহিবি নাই তোক গুৰ মাৰি দিম। তাৰপিছত মই ভাবিছোঁ নাই তাক যাবলৈ দি, সি মাল খাইছে, মই তাক গ'লে মোক তেনো মাৰিব, সেইটো খাতি মই অকণমান দেৰি ইয়াত ৰৈ দিলোঁ। তাৰপিছত সিয়াকে যাবলৈ দি ল'লোঁ। তাৰপিছত মই যেতিয়া গ'লোঁ নহয় বিচাৰিবলৈ, তেতিয়া আকৌ তাক নেপালোঁ। তাৰপিছত মই এইটো ৰাস্তাত একদম গৈ একদম ডালিম চালিম হৈ এইফালে গোটেই ৰাস্তা গোটেই বিচাৰি ফুৰিছোঁ আৰু বৰষুণ পূৰা দিছে। তাৰপিছত ঘৰত আহিলোঁ। তাৰপিছত কি কৰিছোঁ, বিচনা চাদৰ এটা মানে ব্লেংকেট এটা এই গছৰ ওচৰত থৈ দিছে। তো মই ভাবিছোঁ তাতেই চাগে কেঁচুৱাটোত সোমাই থৈছিল, শুই গ'ল বুলি। তাত চাইছোঁ যে তাত দেখিছোঁ যে নাই। তাৰপিছত বিচনা কাপোৰখন ঘৰলৈ লৈ আহিলোঁ। আহি পিনি ইয়াত মই চোতালখনত বহি পিনি কান্দি আছোঁ। মই কৈছোঁ ক'তনো নিলে, ক'ত যাম, তেনেকুৱা মনটো লাগিছে। তাত ইয়াত দেখিছোঁ সি পুলিচক গাড়ীত লৈ পিনি আহিছে, পুলিচক গৈ থানাত পুলিচক মাতি লৈ আহিছে। মাতি লৈ আহি তেতিয়া আৰু পুলিচকেইটা যেতিয়া গোটেইখিনি মাইকী মানুহ আহিছে, পুলিচ মাইকী মানুহ আহিছে আৰু এগাল পুলিচো আহিছে, তেতিয়া আৰু মোক যেতিয়া সি মানে তাক মানে হেৰি লগাই পিনি আনিছে এনেকৈ হাতত। তাৰপিছত ইয়াত চোতালত যেতিয়া পুলিচকেইটা আহিলে, তেতিয়া মোক ভিতৰত সোমাই দিলে। তেতিয়া ভিতৰত মানে মোক ধৰিলেই হাতত, মানে পুলিচকেইটা হাতত ধৰিলেই মানে যে তেতিয়া অমৰক চাইছোঁ যে সি আনি পিনি পুখুৰীটো দেখুৱাইছে। তেতিয়া মই মানে গম পাইছোঁ যে মই মানে পুলিচকেইটা অহাৰ পিছতে মই গম পাইছোঁ যে মোক কিবা কেঁচুৱাটো কিবা কৰিল। মই কিন্তু গম পোৱা নাছিলোঁ যে মোৰ কেঁচুৱাটো ইয়াত সোমাই দিছে বুলি। কি বিচাৰে আপুনি এতিয়া? মইতো সেইটোৱে বিচাৰিছোঁ যে তাক মানে জীৱনত আৰু তাৰ লিখীয়া মানুহক জীয়াই থাকিব নালাগে। তাকতো মই কৈছোঁ যে ফাঁচি অৰ্ডাৰ দিবলৈ কৈছোঁ তাক, মানে আৰু এই চেলেংহাটত তেনেকুৱা মানুহ ইয়াত আহিব নালাগে। কেলৈ সি যেতিয়া নিজৰ কেঁচুৱাটোকে যেতিয়া চিনি নাপালে, তেতিয়া সি আন মানুহ ক'ত চিনি পাব। তাৰ লিখীয়া মানুহটো এই পৃথিৱীটোত জীয়াই থাকিব নালাগে, সেইটো কাৰণে তাক মাৰি দিবলৈ কৈছোঁ মই। মদ খাই আগে পিছেও উৎপাত কৰে নেকি? সি মানে কৰে, চাউল পেলাব, ভাত পেলাব, পাৰিলে খাবলৈ নিদিব, পাৰিলে যদি বটুৱাত ভাত থাকে নিজে খাব, আমাক দুইটা খাবলৈ নিদিয়ে। কি কৰে সি এই নামটি কামত যায়, 300 টকা পায়, 200 টকা পায়, 100 টকাটো সি মদেই খায়। চাউলটো 1 কেজি চাউলতেতো 40 টকা, হাতত কেইটকা পইচা থাকে। আৰু ডেইলি কেঁচুৱাটো খাতিতো এপেকেট মম ল'বই লাগে, এপেকেট মমৰ দামতো 30 টকা। তাৰপিছত আৰুতো বাকী চব্জি পাচলিটো কিমান দাম, কিন্তু সি এইবোৰ বুজি নাপায়। মাৰিলে বুলি ভাবিছে আপুনি? মইতো সেইটো কথাই খালি ক'ব পৰা নাই যে নিজৰ বাপেক যে নিজৰ ছোৱালীজনীক যে কেনেকৈ মাৰি পেলালে, সেইটোৱে মই এতিয়া চিন্তা কৰি পোৱা নাই। কিন্তু তাৰ লিখীয়া মানুহ যে ইয়াত জীৱনত জীয়াই থাকিব নালাগে। অমৰ বঢ়াই এয়া পাষণ পিতৃ অমৰ বৰাইকৰ কাহিনী। আচলতে এনেদৰেই কিন্তু বাগিচা অঞ্চলত সংঘটিত হৈ আছে এনেধৰণৰ ঘটনা। বিশেষভাৱে বাগিচা অঞ্চলত আচলতে চুলাই মদৰ যি মাদক দ্ৰব্যৰ সেৱনৰ যি প্ৰচলন চলি আছে, তাৰ পৰিণতিতে এনেদৰে দুৰ্ঘটনাবিলাক আচলতে সংঘটিত হৈ আছে। মোৰ লগত আচাৰ নেতৃত্ব আছে, কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত? হয়, আজি যি আমাৰ চেলেংহাট অঞ্চলত যি এটা জঘন্য ঘটনা হ'ল, আমি নিজেই এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ ৰঞ্জিত বৰাৰ জৰিয়তে এনেধৰণে দল সংগঠন স্থানীয় লোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে এই হত্যাকাৰীক। মৰিয়নিৰ চেলেংহাটৰ এই মৰ্মান্তিক ঘটনাটোৱে সমগ্ৰ অঞ্চলত এতিয়া শোকৰ ছাঁ পেলাইছে। 3 মহীয়া সন্তানক কুঁৱালৈ দলিয়াই হত্যা কৰা নিষ্ঠুৰ পিতৃৰ শাস্তিৰ দাবী উত্থাপন কৰিছে বিশেষকৈ মহিলাগৰাকী, লগতে স্থানীয় ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।